এই মুহূৰ্তত আমি চকিডিঙিত আছোঁ। ইয়াত থলুৱাভাৱে ফিচাৰীত উৎপাদিত মাছ ইয়াত বিক্ৰী কৰিবৰ কাৰণে আহিছে থলুৱা ব্যৱসায়ীসকল। আৰু চিতল মাছ কিমান ওজন আছে এইটো চিতল মাছ? এইটো 2.5 কেজি আছে, এতিয়া 800 টকা কেজি। এই মুহূৰ্তত আমি ডিব্ৰুগড় বিধায়কতা শক্তি মন্ত্ৰীক আমি লগ পাইছোঁ। তেওঁ মাছ ক্ৰয় কৰিব আহিছে। কি মাছ ক্ৰয় কৰিছে? এতিয়া মই আহিছোঁহে, বিশেষকৈ আজি আমাৰ ডিব্ৰুগড় চকিডিঙি বজাৰত সকলো অঞ্চলৰ পৰা ইয়াত ডিব্ৰুগড় ৰাইজৰ কাৰণে ইয়াত মাছ বিক্ৰী কৰাৰ ব্যৱস্থা আছে। আৰু এইটো এটা বৰ বিশেষ ভাল এটা লক্ষণ। এইবাৰ আটাইতকৈ ডাঙৰ কথা হ'ল কি 70% মাছ এবাৰ অসমত ভোগালী বিহুত আমাৰ থলুৱা উৎপাদনৰ মাছৰ দ্বাৰা ৰাইজে উপকৃত হৈছে। এইটো এটা বৰ ভাল খবৰ। আৰু আপোনালোকৰ জৰিয়তে নিউজ লাইভৰ জৰিয়তে আজি সমগ্ৰ ডিব্ৰুগড়বাসী দেশবাসী আজি মই ভোগালী বিহুৰ উপলক্ষে আৰু মকৰ সংক্ৰান্তি উপলক্ষে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এইটো এতিয়া প্ৰায় 2.5 কেজি ওজনৰ এটা চিতল মাছ। এই মাছটো এতিয়া মই তেখেতসকলৰ পৰা এতিয়া কিনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু কেইবাজনো ব্যক্তি আহিব, সকলোৱে কৈছে যে মই আজি উৰুকাৰ নিশাটো ক'ত কটাম? আজি উৰুকাৰ নিশাটো মই ঘৰতে কটাম। আৰু 2 নম্বৰ কথা, গোটেই আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আজি মোৰ ঘৰলৈ আহিব। আজি গধূলি ঘৰত প্ৰায় 15টা হাঁহৰ ব্যৱস্থা কৰিছোঁ। হাঁহ আৰু মাহ আৰু লোকেল মুৰ্গী মাছ এটা উভয় নদী এটা ব্যৱস্থা কৰিছোঁ। দলৰ কাৰ্যকৰ্তাসকলে আহিব, ওচৰ চুবুৰীয়াৰ সৈতে একেলগে বহি মোৰ ঘৰতে মই আজি ব্যৱস্থা কৰিছোঁ। ওচৰ চুবুৰীয়াৰ সৈতে তেওঁ খাব। আমি থলুৱা ফিচাৰীত উৎপাদিত মাছ, চিতল মাছ আৰু ৰৌ বাহু মাছ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত চকিডিঙি বজাৰত আৰু কেইমুহূৰ্তমানৰ পাছত হয়তো আৰু মাছ আহিব বিভিন্ন স্থানৰ পৰা। জিলা মীন বিভাগেও এই চকিডিঙি জিলা উপায়ুক্ত কাৰ্যালয়সমূহত আজিৰ দিনটোত বিশেষকৈ থলুৱা উৎপাদিত মাছ বিক্ৰী ব্যৱস্থা কৰে। এই মুহূৰ্তত ডিব্ৰুগড় মাছ বজাৰত সৰ্বাধিক 12 কেজি ওজনৰ চিতল মাছ এই মুহূৰ্তলৈকে আহিছে। হয়তো পৰৱৰ্তী সময়ত আৰু ওজনৰ মাছ আহিব, কিন্তু থলুৱাভাৱে উৎপাদিত মাছে এইবাৰ যথেষ্ট প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে। থলুৱা ফিচাৰীত উৎপাদিত মাছ উৰুকাৰ বজাৰত প্ৰতি বছৰে বিক্ৰী হৈ আহিছে। এই মুহূৰ্ততো দেখা গৈছে আন এখন গাড়ী আহিছে, আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। থলুৱা ফিচাৰীত উৎপাদিত যি মাছ, সেই মাছ আহিছে বিভিন্ন স্থানৰ পৰা। আৰু এনেদৰে গ্ৰাহকৰ বাবে, ৰাইজৰ বাবে তেওঁলোকে লৈ আহিছে আৰু জিলা মীন বিভাগৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে। প্ৰতি বছৰে থলুৱা ফিচাৰীত উৎপাদিত মাছ ইয়াত বিক্ৰী হৈ আহিছে। আপোনালোকে ক'ৰ পৰা আনিছে? আমি ভৰালিৰ পৰা আনিছোঁ। ৰৌ, মিৰিকা, বাহু। আজি কেইটকাকৈ? ৰৌ আপোনাৰ আজি ৰাইজক খুৱাব লাগিব 300, 350, 400 তেনেকৈ। থলুৱা ফিচাৰীত উৎপাদিত মাছ আনিছে ইয়াত ৰাইজৰ বাবে, তেওঁলোকে উপলব্ধ হ'ব। আৰু আজি উৰুকাৰ বিশেষ তেওঁলোকে স্থানীয় যিহেতু স্থানীয়ভাৱে উৎপাদিত এই মাছসমূহ আনিছে ইয়াত বিক্ৰী কৰাৰ বাবে। আৰু ডিব্ৰুগড় বজাৰত এবাৰ দেখা গৈছে যে যি 12 কেজি ওজনৰ যি চিতল মাছ, সেই চিতল মাছে প্ৰাধান্য লাভ কৰিছে। কিন্তু থলুৱা উৎপাদিত মাছে এবাৰ ডিব্ৰুগড় বজাৰত সৰ্বাধিক প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ জিলাখনৰ ফিচাৰীত উৎপাদিত মাছসমূহ অনা হৈছে আৰু ইয়াত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে। এই মুহূৰ্তত আমি ডিব্ৰুগড় মাছ বজাৰ আৰু চকিডিঙি যি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত যি মাছ বিক্ৰী হৈছে, সেই থলুৱা ফিচাৰীত উৎপাদিত সেই মাছ বিক্ৰী কেন্দ্ৰ আমি দেখুৱালোঁ। ডিব্ৰুগড়ৰ ৰাইজো সাজু হৈছে হাঁহে মাহে এসাঁজ খোৱাৰ বাবে।